মই বৰ্তমান উপস্থিত আছো খোৱাঙৰ 1 নং গৰৈমাৰীত আৰু ইয়াৰ যে সামগ্ৰিক পৰিৱেশ মই মোৰ সতীৰ্থক দেখাবলৈ কৈছো ক'ব লাগিব আজি প্ৰায় 16 দিন হ'ল 16 দিনৰ পিছতো কিন্তু পানীৰ তলত বহুত মন্দিৰকে লৈ বহু মানুহৰ ঘৰ যেটো ক'ব লাগিব ইয়াত প্ৰায় 150তকৈ অধিক লোক আছে এই গাঁওখনত 1 নং গৰৈমাৰী গাঁৱত আৰু প্ৰায়সমূহ গাঁৱত এতিয়া মই দেখাব চেষ্টা কৰিছো প্ৰায়সমূহ ঘৰে কিন্তু পানীৰ তলত আৰু কিছুমান ঘৰৰ পৰা পানী ওলাইছে যদিও প্ৰায়সমূহ ঘৰতে কিন্তু এতিয়া বৰ্তমান পানী তলত আছে ইয়াত আছে গাঁওবাসীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম প্ৰায় 150তকৈ অধিক পৰিয়াল তেখেতলোকে যেহেতু দিন হাজিৰা কৰি তেখেতলোকে যেহেতু পৰিয়াল পোহপাল দিয়ে তেখেতলোকৰ বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে আৰু আমি তেওঁলোকৰ লগত আমি কথা পাতিব চেষ্টা কৰিম আমি যোনফালে চাওঁ দেখো তেওঁলোকে ইয়াত ৰাস্তাৰ কাষতে তম্বুৰ তলতে আজি প্ৰায় 16 দিন তেখেতলোকে বসবাস কৰি আছে মই এগৰাকী বাইদেউৰ কাষলৈ আহিম বাইদেউ কিমান দিন হ'ল ইয়াত থকা 15 দিন হ'ল পানী শুকাইছে নাই অকণ শুকাইছে ঘৰৰ পৰা বস্তু উলিয়াব পাৰিলে নে নোৱাৰিলে সকলো বস্তু সব বস্তু পানীৰ তলত সব পানীৰ তলতে আছে এতিয়া পানী অলপ শুকাইছে যে ঘৰলৈ গৈছিল পানী ভৰি সোমাব নোৱাৰিছে একেবাৰে ভৰি সোমাই গৈছে পলক সোমালে নেকি এই তেওঁলোকৰ মনৰ কথা আৰু আছে এজন খুৰা আছে খুৰা অকমান আগলৈ আহক ঘৰ এতিয়া পানীৰ তলত ঘৰ পানীৰ তলত আছে আপোনালোকে কি কৰি জীৱন নিৰ্বাহ কৰে যেনে তেনে আৰু চৰকাৰে দিছে চাউল এইটো খাই আৰু জীৱনটো ৰক্ষা কৰাইছে চৰকাৰী সাহায্য পাইছে হয় চৰকাৰৰ ফালৰ পৰা যিখিনি সাহায্য প্ৰদান কৰিছে সেইখিনি সাহায্য তেখেতলোকে পাইছো বুলি কৈছে আৰু তেখেতলোকে মই দেখাবলৈ মোৰ সহযোগীক অনুৰোধ কৰিম প্ৰায় 150টা পৰিয়াল কিন্তু এতিয়াও ৰাস্তাৰ কাষতে আছে আৰু এগৰাকী বাইদেউ আছে মই বাইদেউ কাষলৈ আহিম বাইদেউ অকমান আহিছো কি ক'ব কেনেধৰণে আছে আজি 15-16টা দিন আজি 15-16 দিন ধৰি একদম পানী হৈ আমাৰ ঘৰ চৰ ডুবি আছে আমি ৰাস্তাত কেম্প বনাই আছো আৰু আমি মানে ভিতৰত সোমাবও নোৱাৰো এনেকা দিগদাৰ হৈছে পানীয়ে সব বস্তু বাহানি সব ডুবি গৈছে ল'ৰা ছোৱালী কিতাপ বহি কিটা যেনে তেনে আৰু ঠিক ঠাক ৰাখিলো বাকিখিনিতো বস্তু বাহানি সব আমাৰ ডুবি গৈছে এতিয়া অকমান কমিছে গৈ পানীটো কিন্তু ঘৰৰ ভিতৰত আছে নে পানী এতিয়া ঘৰৰ ভিতৰত বাহিৰত আছে ওলালে মানে চোতালত আছে হয় এতিয়াও কিন্তু বহু ঘৰ চোতালতে হওক বা ঘৰৰ ভিতৰতে আছে বাইদেউ কি ক'ব দুখৰ কথা মানে একো বস্তু বচাব পৰা নাই কিতাপ বহি খুব থলো আৰু চিলিঙৰ পৰা ৰাতিটো চিলিঙৰ ওপৰত আছিলো হয় চকুত চকুলো দেখা পোৱা গৈছে দুখৰ সময় সকলোৱে আৰু আমি প্ৰথম খবৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকৰ কাষলৈ আহিছো আৰু প্ৰতিদিনে আমি ইয়াৰ পৰা বাতৰি পৰিৱেশন কৰি আছো তেওঁলোকৰ যিসমূহ কথা সেইসমূহ কথা আমি চৰকাৰী গৃহলৈ পঠিয়াবলৈ মই চেষ্টা কৰিছো মই আৰু এটা কথা সুধিম গতিকে হেল্থ কেম্প হৈছে নাই চৰকাৰী স্বাস্থ্য বিভাগ আহিছে আৰু কিবা অসুবিধা পাইছে নেকি যি চৰকাৰৰ ফালৰ পৰা ঠিকে পাইছে হয় চৰকাৰী সুবিধাসমূহ তেখেতলোকে পাইছে বুলি কৈছে আৰু তেখেতলোকে যিহেতু দিন হাজিৰা কৰি দিন কটাইছিলে ইয়াৰ পিছৰ সময়ছোৱা আপোনালোকে কেনেদৰে আপোনালোকেতো দিন হাজিৰা কৰে তেনেকে কৰি দিন হাজিৰা কৰিবও পৰা নাই ছাৰ এতিয়া ঘৰতে আৰু বহি আছে আৰু পানীটো ঘৰতে আছে না ঘৰতে পানী হৈ আছে এতিয়া কি কৰিবলৈ উপায় নাই হয় এনেধৰণে আছে তেওঁলোক আৰু এই হৈছে 1 নং গৰৈমাৰী খোৱাঙৰ 1 নং গৰৈমাৰী যি দৃশ্যাংশ মই প্ৰথম খবৰ জৰিয়তে মোৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিলো মহানগৰ অংকুমান চাউৰ প্ৰতিবেদন প্ৰথম খবৰ।